সমাগত শাৰদীয় দুৰ্গা পূজা। সকলোতে উৎসাহ উদ্দীপনা। পূজাৰ প্ৰস্তুতি চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। তৎপৰ হৈছে উদযাপন সমিতি। ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ব্যাপক আয়োজন চলিছে শাৰদীয় দুৰ্গা পূজাৰ। ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ব্যাপক আয়োজন চলিছে শাৰদীয় দুৰ্গা পূজাৰ। দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। তৎপৰ হৈছে এতিয়া উদযাপন সমিতি। দক্ষিণ গুৱাহাটী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিও সাজু হৈছে পূজালৈ বুলি। ৩১তম সাৰ্বজনীন দুৰ্গা পূজা উদযাপন কৰিবলৈ ওলোৱা দক্ষিণ গুৱাহাটী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিয়ে এইবাৰ কিছু ব্যতিক্ৰম অনুষ্ঠান ৰাখিছে দুৰ্গা পূজাত। তাৰ কাৰণে প্ৰস্তুতি চলাইছে দুৰ্গা পূজা সমিতিয়ে। বৃহস্পতিবাৰে দক্ষিণ গুৱাহাটী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ কাৰ্যালয় উদ্বোধন কৰি সমিতিৰ সভাপতি যুগল কলিতাই জনালে এই কথা। প্ৰথমতে মই ৰিপাব্লিক ডে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ এই দুৰ্গা পূজাৰ আজি মুখ্য কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত তেখেতসকলে ভাগ লোৱাৰ কাৰণে আমাৰ এইবেলি দক্ষিণ গুৱাহাটী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ৩১তম বৰ্ষ। এই ৩১তম বৰ্ষত আমি আমাৰ দুৰ্গা পূজা ৫ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব। এই ৫ দিনত বিভিন্ন কাৰ্যসূচী আমাৰ উদযাপন সমিতিয়ে ৰাখিছে। তাৰ ভিতৰত আমাৰ সপ্তমীৰ দিনাখন এটা আমি বিশেষ কাৰ্যসূচী ৰাখিছোঁ। সেইটো হ'ল তাৰমানে পুতলা নাচ। কাৰণ গুৱাহাটীত এই পুতলা নাচটো মানুহে দেখিবলৈ নাপায়। সেইকাৰণে আমি ব্যক্তিগতভাৱে আমাৰ এইবাৰ উদযাপন সমিতিয়ে পাপেট নামৰ এটা পুতলা গোষ্ঠীক আমি বিহুৰ পৰা আমন্ত্ৰণ কৰিছোঁ। অষ্টমীৰ দিনাখন আমাৰ নাগাৰা নাম আছে, পুৰুষৰ নাগাৰা নাম আছে, আৰু নৱমীৰ দিনাখনে আছে দুটা মহিলাৰ নাম, হীৰামণি বৈশ্য আৰু কাকলি বৰুৱা। ইয়াৰ উপৰিও আমাৰ প্ৰতিটো দিনত ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী আৰু দশমীত বিভিন্ন কাৰ্যসূচী আমাৰ থাকিব। আমাৰ প্ৰতিটো দিনতে আমাৰ উদযাপন সমিতিয়ে ভোগৰ ব্যৱস্থা কৰিছে। গতিকে এই চেগতে ৰিপাব্লিক ডেৰ থ্ৰুৰে মই সমূহ ভক্তৱান ৰাইজক আমন্ত্ৰণ জনাইছোঁ যেন আমাৰ দুৰ্গা পূজাৰ প্ৰতিটো দিনতে তেখেতসকলে আমাৰ ওচৰলৈ আহি, আমাৰ দুৰ্গা মণ্ডপলৈ আহি আমাক সহায় সহযোগ কৰে, তথা আমাৰ যি ভোগৰ ব্যৱস্থা আমাৰ কৰিব আমাৰ উদযাপন সমিতিয়ে, সেই ভোগ যেন আমাৰ প্ৰতিটো ভক্তৱান ৰাইজে আহি গ্ৰহণ কৰে। এইটো আমাৰ উদযাপন সমিতিৰ পৰা এটা অনুৰোধ। আৰু প্ৰতিটো অনুষ্ঠানতে আমাৰ সমূহ ৰাইজৰ সহায় সহযোগিতা বিচাৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকানী।